এতিয়া ৰাতি ইয়াত 8টা বাজিছে পুৰা ফগ আহি গ'ল ঠাণ্ডা জেগালৈ আহি ম'ম' নাখালে কেনেকৈ হ'ব ন গাইজ আমি কফি চফি খাই এতিয়া ওলাই আহিছোঁ আমাৰ হোটেলখন মাল ৰোডৰ পৰা ওচৰতে মাল ৰোডৰ পৰা অকণমান ওপৰলৈ গৈ সেইখিনিতে এতিয়া আমি অলপমান কিবা কিবি কাপোৰ কিনিবৰ কাৰণে আহিছোঁ যিহেতু আমি ঠাণ্ডাৰ কাপোৰ একেবাৰে নানিলোঁ বিশেষকৈ মাজনী বেছি ঠাণ্ডা লাগিছে এতিয়া আমি অলপমান শ্বপিং কৰিম ওলাই আহিছোঁ ঠাণ্ডা অলপমান মোৰো লাগিছে দেই ব'লা ৰাস্তা এওঁ সুধি লৈছে কোনফালে মাৰ্কেট আছে কি আছে এতিয়া আমি হা কি এজনী ঠাণ্ডা লাগিছে ক'বই পৰা নাই মোৰ আকৌ ঠাণ্ডাটো ফিল কৰি ভাল লাগিছে তথাপিও আৰু বেছি ঠাণ্ডা লাগি গ'লে মানে আৰু চৰ্দি তৰ্দি লাগি যাব ন সেইকাৰণে এতিয়া আমি কাপোৰ কিনিবলৈ যাওঁ আগে আগে বেটা আৰু এওঁ গৈ আছে এইখিনিতে এটা ট্ৰেফিক পইণ্ট আছে আৰু এই যে কাষেদি ওপৰলৈ ৰাস্তা এটা উঠি গৈছে এইফালেদি যোৱা ৰাস্তাটোকে মল ৰোড বুলি কয় আৰু দাৰ্জিলিঙৰ মানে মেইন ঠাই হয় মল ৰোড আৰু চৌৰাস্তা আমি এতিয়া মাৰ্কেট বিচাৰি ইফালে সিফালে ঘূৰি ফুৰিছোঁ আকৌ তললৈ যাব লাগিব মাৰ্কেট এখন ইয়াৰ মাৰ্কেট আৰু বেলেগ ফালেও আছে আমাৰ হোটেলৰ ওচৰতে এখন মাৰ্কেট আছে ইমান ধুনীয়া আছে ঠাণ্ডাটো ফিল কৰি ভাল লাগিছে হা মোৰ ঠাণ্ডাটো ফিল কৰি ভাল লাগিছে কিন্তু ৰাতি আকৌ বেছি ঠাণ্ডা লাগি গ'লে তাই নাই অনা মই তাইৰ অকল এটা ফুল স্লিভ হেৰিহে আনিছিলোঁ ইয়াতে প্ৰাইচ বিলাক সুধি চাওঁ কিমান কি হয় ব'লা প্ৰথমে যিখন দোকানত সোমাইছিলোঁ মানে তাতে ছোৱালী কাপোৰ বহুত বেছি নাছিলে আৰু মানে যিকেইটা দেখাইছিলে একেবাৰে ভাল নালাগিলে সেইকাৰণে মাজনী আৰু মই এতিয়া বেলেগ এখন দোকানলৈ আহিছোঁ আৰু বেটা আৰু এওঁ মানে বেলেগ এখন দোকানলৈ গ'ল তেওঁলোকৰ কাপোৰ চাবলৈ আৰু এই দোকানখনত মানে ভেৰাইটিজ ছোৱালী কাপোৰ আছে কিন্তু মানে ইমান পচন্দ লগা নাই আৰু যিকেইটা পচন্দ লাগিছে সেইকেইটাত মানে ইমান বেছি দাম কৈছে নহয় মানে ডাবুল দাম আৰু এই যে মাজনীয়ে এতিয়া এই ব্লেক কালাৰ চুৱেটাৰটো লৈ আছে এইটো চাগে আমাৰ গুৱাহাটীত 500 মানতে দিয়ে দিব কিন্তু ইয়াতে মানে ডাবুল দাম আৰু এই গ্ৰীণ কালাৰ চুৱেটাৰটো যে দাম শুনি মোৰ একদম মানে আচৰিতে হ'লোঁ আৰু এতিয়া মানে উপায়ো নাই মাজনী সেইকাৰণে মই কৈছোঁ তুমি চাই লোৱা নিজে তাই মুখখন কেনেকৈ ফুলাই আছে দেখিছানে তাই মানে ইমান পচন্দো লগা নাই আৰু মানে তাইক ক'লোঁ নিজে চাই লোৱা আৰু নহ'লে মই যদি পচন্দ কৰি দিওঁ তাই নহ'লে আৰু পিছত ভাল লগা নাই কিবা কিবি কৈ থাকিব আৰু তাই বগা নহয় সেইকাৰণে তাইক ব্লেকটো ইমান বেয়া লগা নাই কিন্তু মানে তাইও বেছি কালাৰফুল বেয়া পায় ময়ো বেয়া পাওঁ সেইটো কাৰণে ময়ো এই হোৱাইটটোৱে গৈ থৈ মানে চাইছোঁগৈ আৰু সেইটোৱে পচন্দ লাগিছেগৈ আৰু মানে বেছি কালাৰফুল কাপোৰবিলাক মানে আমি কোনেও ভাল নাপাওঁ সেইকাৰণে চিম্পুলবিলাকে চবৰে চকুত পৰে আৰু এনেকুৱা চুৱেটাৰ যে ঘৰত কেইটা আছিলে নহয় এতিয়া মানে লৈ নহাৰ দুখত চাওকচোন আকৌ দামত কিনিব লগা হৈছে कैसा लग रहा है अच्छा है वो आपका भाग में है ये पीस है वो नहीं है भाई भाग में है हाँ क्योंकि ज्यादा व्हाइट ही बिकता है मेरे पास एक भी नहीं है वही सोच रही हूँ मैं व्हाइट कलर ज्यादा अच्छा लगता है सबसे ज्यादा पहले व्हाइट बिक जाता है
नहीं प्लेन व्हाइट वाला अच्छा लगेगा क्या? जी नहीं, ये बहुत ज्यादा चल रहा है ভাল লাগিছে ন? মাহীক জ্বলাবাগে মাহীৰ ওচৰত আছে। সেইটোৱে মাহীক দেখাবা তুন मेरी मम्मी ना ये सब कुछ हाथ से बनाती है, गूंथती है। तो एक गूंथ के दिया है मेरी बहन को। आसाम से सेम, हाँ सेम टू सेम है। ये जो मैं पहन रही हूँ ना, इसके जैसा ही सेम टू सेम मेरी मम्मी ने बना के दिया है मेरी बहन को। बहुत ही अच्छा है, सुंदर है, सेम टू सेम हो गया। এই সৰু এখন লৈ লোৱা না ना এইবিলাক ইমান ধুনীয়া লাগিছে এই বস্তুবিলাক, এনেই সজোৱা বস্তুবিলাক। দলজনী ছোৱালী ইমান ধুনীয়াকে বহাই দিছে। বুজি পালা নে সৰু এখন লোৱা যদি কোৱা অ বেটা ঘৰত ঢেৰ আছে এইবিলাক, এনে এনে বহুত দাম কৈছে। छोटा वाला का कितना है 250 हाँ 200 অ 200 मतलब 200 টিকলু টিকলু। 250 আৰু ছাতিটো দেখোন उसका कितना बोला फिक्स उसका 400 बताएगा फिक्स नहीं करते नहीं, सच में नहीं आता है वो सब चीजें नहीं। वो example ৰবা এইবিলাক ইমান ধুনীয়া লাগিছে নে নাই? ना मालूम है इसका है घर में जाएगा उसका साइज बढ़ जाता है। এইবিলাক ফ্ৰিজ মেগনেট হয় এইবিলাক। और এখন আছে দেখুন ফাইল বিকিন फ्रीज मैग्नेट यही है क्या? सिर्फ यही है? এইটো এটা नाले। তাই চকু প্ৰব্লেম गाइस ये मोर दादा या दादा या बो আমাৰ কিউট ভতিজা দাৰ্জিলিঙত দাদাহঁতে আহিলে দুদিন হৈ গ'ল। আমিও এতিয়া লগ ধৰিবলৈ আহিছো। আমাৰ ওচৰতে আছে হোটেলত। কোনত আছে আমাৰ হোটেলখনৰ নামটো কি? হোটেলৰ নামটো কি? এখনতো হেৰি ৰামাদা নহয় নহয় আমাৰ প্ৰধান ৰেচিডেন্ট এওঁ লগৰ হয় আপোনালোকৰ লগত আৰু কোনোবা ফেমিলি আহিছিলে? কি খবৰ? কেনে আহিছে? কেনেকুৱা লাগিছে? ভাল লাগিছে? শকত দেখিছিলো মই সোধা আকৌ কথা পতা আকৌ ভাইটিহে। কোন ক্লাছ পালাগে? 7 চুলিকেইডাল মোতকেও ক'লা চুলিকেইডাল মোতকেও ক'লা মানে মই নামি নাপালোঁ। কি চেম্পু তাই দেখালোঁ চকু দেখালোঁ তাৰপিছতে হৈ গ'ল। আমাৰ নিচিনা লাগিছে। অঁ এটা চুলিখিনি এনেকৈ ৰাখি দিলে ধুনীয়া হৈ যাব। কি চেম্পু কৈ দিয়া কি কৰা হিমালয়া ঘৰ বুলি কৈ দিয়া চেম্পুৰ কথা সুধিছে আৰু ৰাখি দিলে হৈ যাব। ইয়াৰ মানে হেৰি হৈ যায়। এতিয়া আমি মল ৰোডৰ ফালে আহিছোঁ। মল ৰোডৰ মানে আৰম্ভণিতেই এই কাষৰ ৱালখনত চাওক ইমান ধুনীয়াকৈ মানে পেইণ্টিং বনাই থৈছে নহয়, তাতে লাইটিং দি থৈছে, বৰ ধুনীয়া লাগিছে। বোলো আপোনালোককো অকণমান দেখাই দিওঁ। আৰু দাদাহঁত মানে কাইলৈ ৰাতিপুৱাই যাবগৈ, সেইকাৰণে বোলো যিখিনি সময় আছে অলপমান একেলগে টাইম স্পেণ্ড কৰোঁ গোটেইকেইটাই। আৰু দাদা মানে মোৰ নিজৰ আপাৰ ল'ৰা হয়। মোৰ মানে বিয়াৰ পিছত তেনেকৈ আপাহঁতৰ ঘৰলৈ যোৱা হোৱাই নাই। দুবাৰ চাগে অলপ অলপ সময়ৰ কাৰণে সোমাইছিলোঁ নেকি। সেইখিনি টাইমতে মানে লগ পাইছোঁ অকণমান টাইমৰ কাৰণে। বৌক ইমান বেছিও লগ পোৱা নাই। আৰু ভতিজাটোকো মানে ফটোতে দেখা পাই থাকোঁ, সেয়া বহুত দিনৰ মূৰত লগ পালোঁ। আৰু অচিনাকি জেগাত মানে নিজৰ মানুহ লগ পালে ভালো লাগে দিয়কচোন। আৰু এতিয়া মানে মই দোকানবিলাকলৈ চাই আছোঁ। এইটো চাইডে ইমান দোকান আছিলে মল ৰোডত, আৰু আমি কাপোৰ কিনিবলৈ বেলেগ ফালে গ'লোঁ, তাকে চাই আছোঁ।
চবে হাই কৰি দিয়ক ওলাব কিয় নোলাব চব আমাৰ ঘৰৰ মানুহ এই ঠাইখিনিৰ নাম হৈছে চৌৰাস্তা। আমি মল ৰোডেদি আহি লৈ এতিয়া চৌৰাস্তা পাইছোঁহি আৰু মানে সম্পূৰ্ণ টুৰিষ্ট প্লেচ হয় এইখিনি। ইয়াতে মানে সকলোৱে আহি টাইম স্পেণ্ড কৰে। বহুত ডাঙৰ হয় এৰিয়াটো, চাৰিওকাষে মানে দোকান আছে আৰু খোৱাৰো একো টেনশ্যন নাই। মানে ইয়াতে ৰেষ্টুৰেণ্ট আছে, যি খাই সকলোখিনি পাই যায় দেই। ধুনীয়া হয় এৰিয়াটো আৰু ইয়াতে মানুহবিলাকে ইমান ধুনীয়াকৈ ৰুলবিলাক ফ'ল' কৰে। এইফালেদি মানে গাড়ী বাইক চলাই আহিব নোৱাৰে, সেইটো মানে ৰুল এটা তেওঁলোকৰ বনাই থৈছে। পুলিচ কিন্তু মই দেখা নাপালোঁ যে পুলিচৰ ভয়তহে এইফালেদি মানে গাড়ী বা বাইক চলাই নাহিব। মানুহবিলাকে বহুত ডিচিপ্লিন মানে ইয়াতে মানে ষ্টাৰ্ট কৰি কেনে সেই মানুহজনে ইফালে খোজকাঢ়ি গৈ আছে, মানুহ এজন স্কুটিখন লৈ, কিন্তু চলাই নাহে দেই। ইয়াতে সেইটো এটা ভাল বাৰু, ল'ৰা ছোৱালীও মানে এৰি দিবলৈ একো টেনশ্যন নাই আৰু ইয়াতে সম্পূৰ্ণ নিশ্চিন্ত হৈ ল'ৰা ছোৱালী এৰি দি মানে বহি থাকিব পাৰি তাতে। হেই এইটো কিবা হেৰি হয়, ট্ৰেডিশ্যনেল হয় এইবিলাক। চবখন ইমান ধুনীয়া দেখিছা নাই, কিন্তু ইয়াৰ বস্তুবিলাক কিমান দাম হ'ব ঠিক নাই। এই আহা গৰম গৰম ম'ম' ঠাণ্ডা জেগা, গৰম গৰম सूप नहीं देगा तो है यहाँ तो भैया सूप सूप চিকেন ম'ম' একদম পুৰা জুচি ভিতৰত ন। वो भी नेपाली हो गए नेपाली दिनो सूप दिनो মোৰ চাটনি দিব লাগে মজা টেষ্টি একদম। মই পাৰিলে আৰু প্লেট খাই দিম बोलेगा लाल चाय 5 ठो ঠাণ্ডা জেগালৈ আহি ম'ম' নাখালে কেনেকৈ হ'ব ন। গাইজ মজা ফগ আহিছে, ফগ হৈ গ'ল চব। এতিয়া ৰাতি ইয়াত 8টা বাজিছে, পুৰা ফগ আহি গ'ল, মজা লাগিছে। ইয়ালৈ চোৱা আমাৰ কেনেকৈ আছে ভালকৈ পিন্ধা কটন মাৰি লোৱা। এতিয়া ঠাণ্ডা লাগিছে আৰু মোৰ চুৱেটাৰটো মাজনীক দি দিছোঁ, মাজনীৰ চুৱেটাৰটো তাক দি দিছোঁ, মানে তাৰ চুৱেটাৰটো নানিলোঁ আমি, তেতিয়া ঠাণ্ডা বেছি নাছিলে যে। আই ইমান নদৌৰিবা, দুইটাই বাবলছ ফুটোৱাত লাগিছে। কাশ্মীৰ শল মায়ে আমাক চুৱেটাৰটো দিছিলে হা, আমাৰ ঠাণ্ডা লাগিব বুলি, আৰু এতিয়া পাপাই মাৰ কাৰণে ছাৰপ্ৰাইজ দিছে। শনিবাৰ মায়ে কৈ আছে ঠাণ্ডাটো ফিল কৰিছে বোলে, বাট মই গম পাইছোঁ মাৰ ঠাণ্ডা লাগিছে, পাপাই আনি দিলে। আমাৰ প্লেন আছিলে হেৰিটো আনিছে নেকি এইটো মাৰিব লাগিব। চিকেন বাটাৰ মছলা, পনীৰ বাটাৰ মছলা, এফালে ৰুটি আৰু এইটো চব্জি আৰু ইহঁতৰ কাৰণে ভাত। আপুনি নিজে লাগি গৈছে নি? ইয়াৰ নিজৰে অৱস্থা নাই আৰু মই নিজে নালাগে। বহুত মানুহ হৈ গৈছে আকৌ। ৰুটিটো ডিভাইড কৰি লওঁ। মই ৰুটি 2খন খাওঁ চাওঁ।
অঁ ইয়াত চামুচ নিদিলে কেনেকৈ ল'ব এইটো এইখন দিলোঁ নহয় এইখন চামুচত ল'ব পাৰিব ঠিক আছে আপোনাৰ টেষ্টি নে আমি এতিয়া ৰুম আহি পালোহি বহুত বেছি ভাগৰ লাগিছে ৰাতিপুৱাৰ পৰা জাৰ্ণি কৰি কৰি এতিয়ালৈকে অলপো ৰেষ্ট কৰাই নাই একদম টায়াৰ্ড হৈ গৈছোঁ আৰু খোৱাটো আজি অকণমান বেছি হৈ গ'ল ম'ম' খালোঁ তাৰপিছতে ৰুটি চুটি খাই অলপ হেভিয়ে হৈ গৈছে আজি এতিয়া আমি ৰেষ্ট কৰিম আৰু কাপোৰ কানি চেঞ্জ কৰি কেনে শুওঁ আৰু ঠাণ্ডাও লাগিছে দেই এতিয়া বহুত এইটো খুলিবলৈ মন যোৱা নাই মোৰ এইটো মোৰ ছাৰপ্ৰাইজ গিফ্ট ভাল লাগিছে বাৰু এইটো হেণ্ডমেড হয় ন মেচিন ৱাছনো কিয় কৰিম ঠিক আছে তেনেহ'লে আকৌ কাইলৈ ৰাতিপুৱা বহুত সোনকালে উঠিব লাগিব আমি ফুৰিবলৈ যাবলৈ গাড়ী অলৰেডি বুক কৰিছেই ৰাতিপুৱা আহি পাবহি কেইটাত 8টাত 8:30মানত আহি যাব আৰু সোনকালে ওলালেহে ফুৰিব যাব পাৰিম সেইকাৰণে ঠিক আছে তেনেহ'লে আজি ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে যদি ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈকে কৰা নাই লাইক কমেণ্ট কৰিব কেনেকুৱা পালে ব্লগটো চাই এটা লাইক কৰি থৈ যাব আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে বাই বাই